নমস্কাৰ বন্ধু বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা তথা মোহনক এতিয়াৰে পৰা আপুনি দেখিবলৈ পাব পুলিচৰ ৰূপত। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেড নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। এতিয়া প্ৰশ্ন হয়, বেহাৰবাৰী আউটপোষ্টত সঁচাকৈ বাৰু মোহনে চাকৰি পালে নেকি? দম্বৰু আৰু মোহনৰ দোকানক লৈ লগা কাজিয়াৰ পিছতেই মোহনক পুলিচৰ ৰূপত দেখা পাব নেকি? আপোনালোকে স্ক্ৰীনত দেখি থকা এই ভাইৰেল ফটোখনক লৈ আপোনাৰ মনলৈ হয়তো বহুতো প্ৰশ্ন আহিছে, নহয় জানো? এনেধৰণৰ সকলো প্ৰশ্নৰ উত্তৰ জানিবৰ কাৰণে আপুনি এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাব লাগিব। বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা তথা মোহন প্ৰায় 1 বছৰৰ মূৰত উভতি অহাৰ পিছতো মোহনৰ লগতে কে খ্যাত সিদ্ধাৰ্থ শৰ্মাকো সমগ্ৰ অসমবাসীয়ে আগৰ দৰেই আঁকোৱালি লৈছে। কিন্তু হঠাৎ ৰাইজে মোহনক পুলিচৰ ৰূপত দেখি পুলিচৰ চাকৰি পালে বুলিও ভাবিছিল। সঁচা কথা ক'বলৈ গ'লে আৰু কিছুদিন পিছতেই নতুনকৈ প্ৰচাৰিত হ'ব লগা নতুন এখন ধাৰাবাহিকৰ প্ৰমোৰ ফটো হয়। মোহন অৰ্থাৎ দীপজ্যোতি কেওঁতে নিজৰ ফেচবুকত এই ফটোখন আপলোড কৰি জীৱনৰ খেল কামিং চুন বুলিও লিখিছে। মোৰ মতে হয়তো জীৱনৰ খেল নামৰ নতুন ধাৰাবাহিকখনত মোহনক হয়তো আপুনি পুলিচৰ ৰূপত দেখিবলৈ পাব। একেবাৰে শেষত আপোনালৈ এটা সৰু অনুৰোধ, মোহন আৰু দম্বৰুৰ ভিতৰত আপুনি কোনজনৰ অভিনয় চাই আচলতে ভাল পাইছে আমাক কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ একেবাৰেই নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সমাপ্ত।